Hi guys, good afternoon. So, road to Saksun, কিমান ৰ'দ দিছে দেখিছেনে? ৰ'দ দেখিছে চাবনে ওপৰলে। So, মই ৰ'দত আজি টুচক কিছুমান বেলেগ এটা ৰুমত থকা উলিয়াই দিছোঁ দেখিছেনে ৰ'দৰে সুযোগ খাই তাৰপিছতে বাহিলে বলকচোন ঘৰত মাছ আছে ফ্ৰিজত কালি আনিছিলে 1 কেজি মানুহ যেহেতু কম আমি খালোঁ খাই থাকিল আজি বোলো মই হেৰিৰ লগতে বনাওঁ মধুসোলং টেঙাৰ লগত আপোনালোকে কোনে কোনে মধুসোলং টেঙাই মাছে খাই ভাল পায় সৰু জলকীয়া আছে নে এইজোপা মই যে কিছুমানে সুধি থাকে মই লগৰ বন্ধু আছে জলকীয়া মই যে কৈছোঁ আমি এইজোপা মেম জলকীয়া কওঁ আপোনালোকে কি জলকীয়া কয় কমেণ্টত জনাবচোন দেই লাগি আছে দেখিছেনে আমি এইজোপা মেম জলকীয়া বুলি কওঁ আমাৰ ফালে মেম জলকীয়া মধুসোলং টেঙা পাতবোৰ নাই চব গৈ আছে বুলি খাই থৈ দিছে এইয়া মধুসোলং টেঙা খাই কোনে কোনে ভাল পায় মই কিন্তু ভাল পাওঁ বহুত দিন খোৱা নাই আমাৰ মায়ে টেঙা শাক বেয়া পায় বাৰু কিন্তু এতিয়া মই বোলো এয়া বুটলি চলিছোঁ মই বোলো মাছৰ লগত ভাল লাগিব মাছে মধুসোলং টেঙাই বনাম এতিয়া নবনাওঁ ৰাতি বনাম বুটলি থৈছোঁ আৰু ৰ'দহে যি পৰিছে কিন্তু মাছ খাব আৰু হয় ৰাইজ মধুসোলং টেঙা খাই কোনে কোনে ভাল পায় ক'ব দেই আমি নিজৰ ঘৰতে কৰি ৰাখিছোঁ লোকৰ ঘৰত বিচাৰি যাব নালাগে নিজৰ ঘৰতে ৰুই থৈছোঁ বাৰু দেই দেখিছে ছিঙি আছোঁ আচলতে নিজে কৰা বস্তুটো সোৱাদটোৱে বেলেগ মই চব বস্তু নিজে নিজে কৰি লওঁ বিচাৰি মানুহৰ ঘৰত যাব নোৱাৰোঁ বেয়া পাওঁ সেইকাৰণে নিজে এইবিলাক ৰুই থৈছোঁ কাৰণে আজি খাবলৈ পাইছোঁ ঠিক আছে গাইছ নিজে কৰি ৰাখিছোঁ এতিয়া কৰি থৈছিলোঁ কাৰণে এতিয়া খাবলৈ মন গৈছে কাৰণে ধৰক ছিঙিব পাৰিছোঁ এয়া দেখিছেনে এইখিনিত কৰি থোৱা আছে আৰু এইবোৰ হাবি হৈ গৈছে হাবিখিনি আঁতৰাই দিব লাগিব তাৰপিছতে এয়া মধুসোলং এমুঠি ছিঙিলোঁ যিহেতু আমি মানুহ এতিয়া 3-4টা মানুহ আছোঁ তাৰপিছতে এটা দেখিছেনে মোৰ মাটিখিনি চপাব হ'ল এই হালধি গছবোৰ ওলালে মাটিখিনি চপাব হ'ল আপোনালোকে হালধি গুৰিত মাটি কোনে কোনে চপালে ক'বচোন দেই মই চপাবলৈ সময় পোৱা নাই যিহেতু ৰ'দো ইমান আৰু কাম কৰি আছোঁ বেলেগ দেখিছে বাৰীঘৰ অৱস্থা মনটো বহুত দুখ আৰু এটা কাৰণত জানেনে মোৰ সেই বাৰীত দাংগুটি দিছিলোঁ অকল দুবাৰ খাবলৈ পালোঁ দুসাঁজৰ চাওকচোন দাংগুটিখিনি কেনেকৈ জ্বলি গ'ল জ্বলি মানে কিবা বৰষুণ দি আছিলে যে মাজতে তেতিয়া বৰষুণ পাই মৰি গ'ল নেকি গোটেই দাংগুটি গছজোপা মৰিলে খাবলৈ নাপালোঁ বৰ দুখ লাগিলে তাৰ মাজতে আকৌ এয়া চাওকচোন তুৰৈজিকা গছ ৰুইহে থৈছোঁ লগা নাই কিন্তু দেই লাগিব চাগে তাৰ মাজতে গাইছ এইয়া দেখিছেনে এইয়া ভাত কেৰেলা লাগিছে আৰু এটা দুটাকৈ কলি মেলিছে তাৰপিছতে এটা দুটাকৈ কলি মেলিছে আৰু ৰ'দহে যি দেখিছে এইটো সিটো লাগিছে এয়া দেখিছে তাৰপিছতে এইয়া ভেন্দি মাজে মাজে ভেন্দি গছ দি থৈছোঁ এইয়া ভেন্দি কলি আছে আৰু গোমধান খাই কোনে কোনে ভাল পায় কমেণ্টত জনাব গোমধান দেই মই কৰি থৈছোঁ তাৰপিছতে আৰু কি দেখাম বুলি ভাবিছিলোঁ এইটো আছে সেইকেইটা জাতিলাও গছজোপা ৰ'দ পাই পিনি শুকাই যোৱা কথা হৈছে নেকি জাতিলাও ৰঙালাও গছ এইবোৰ দেখিছেনে গাইছ গোটেই হাবি হৈ গৈছে বাৰী চফা কৰিব লাগিব সময় পোৱা নাই আজি কৰিব লাগিব ৰ'দ দেখিছে কেনেকুৱা ৰ'দ দিছে তিতা কেৰেলা লগা নাই তিতা কেৰেলা এজোপা গছ উঠিছে লাগিব আৰু জাতিলাও গছ বগাইছে সেইজোপা কোমোৰা সেইজোপা জাতিলাও এজোপা ৰঙালাও এইজোপা তিয়ঁহ গছ এজোপা তিয়ঁহ গছ দেখিছেনে এইজোপা তিয়ঁহ গছ এইটো এটা তিয়ঁহ লাগিছে সেইটা দেখিছে এইটো লাগিছে অকণমানকৈ এইবিলাকে আৰু বাৰীত অকণ অকণ কৰি থৈছোঁ তাৰপিছতে এইজোপা কি সেইটো এটা তিয়ঁহ লাগিছে এইফালেও দেখিছেনে তাৰপিছতে দেখিছে তাৰপিছতে আৰু এইজোপা ক'লে গ'ল তাৰপিছতে এইয়া স্কচ গছো ৰুই থোৱা আছে দেই গাইছ স্কচ গছ ৰুই থোৱা আছে
কচু ৰুই থোৱা আছে, খালি কচুজোপা হেঁচা মাৰি ধৰিছে যে কি মই দেখা নাই। এইবোৰকে কৰি থাকোঁ আৰু বাৰী ঘৰত দেই। এইয়া চাওকচোন, এইয়া ভেন্দি ওলাইছে আৰু অকণ অকণ। এইটো ভেন্দি এনেকৈ লাইনকৈ দি থোৱা আছে। গোমধান, এইটো গোমধান এটা ওলাইছে। তাকে ভিডিঅ'টো ইমানেই আছিলে। তিতাকেৰেলা লগা নাই, লাগিব আৰু গছ বগাইছে। এইবোৰকে বাৰী ঘৰত কৰি থাকোঁ দেই। তাৰপিছত এইজোপা টেঙামৰা গছ দেখিছেনে আপোনালোকে? কি মৰা বুলি কয় নাজানো, আমি এজোপা টেঙামৰা বুলি কওঁ। ইখন বাৰীতো আছে বাৰু কেইজোপামান। তাৰপিছতে এইবোৰ গোমধান দি থোৱা আছে দেখিছেনে? সেই তালৈকে গুটিছিল গোমধান। তাৰপিছতে এয়া আকৌ হালধি আদা দিছোঁ।